নমস্কাৰ, দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ বিষয়ে অধ্যয়ন কৰিব লৈছোঁ। আজিৰ এই ভিডিঅ'ত সংযোজন বিক্ৰিয়া আৰু বিয়োজন বিক্ৰিয়াৰ বিষয়ে ডিছকাছ কৰিম। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। ইয়াত আমি প্ৰথম প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়াটো চাওঁ, যিটো হৈছে সংযোজন বিক্ৰিয়া অৰ্থাৎ কম্বিনেশ্যন ৰিয়েকশ্যন। প্ৰথমতে আমি এই উদাহৰণকেইটালৈ মন কৰোঁ। কেলছিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিছে। ইয়াত দুটা বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। ঠিক একেদৰে তাৰ পিছৰটো চাওঁ, কাৰ্বন প্লাছ অক্সিজেন গেছ গিভছ কাৰ্বন ডাই অক্সাইড। ইয়াতো দুটা বিক্ৰিয়ক পদাৰ্থ আছে আৰু ইফালে বিক্ৰিয়াজাত পদাৰ্থত এটা পদাৰ্থ আছে। তাৰপিছৰটোত চাওঁ, হাইড্ৰজেন গেছ প্লাছ অক্সিজেন গিভছ ৱাটাৰ। ইয়াতো একেদৰে ইফালে বিক্ৰিয়ক পদাৰ্থ দুটা আৰু বিক্ৰিয়াজাত পদাৰ্থ এটা। এই উদাহৰণকেইটাৰ পৰা আমি গম পালোঁ যে সংযোজন বিক্ৰিয়া মানে কি হ'ব, যে দুটা বা তিনিটা পদাৰ্থ লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ যেতিয়া উৎপন্ন কৰিব তেতিয়া তাক আমি ক'ম সংযোজন বিক্ৰিয়া। অৰ্থাৎ আমি ইয়াৰ সংজ্ঞাটো এনেদৰে দিব পাৰি যে যিবোৰ বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তেনে বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বোলে। এতিয়া ইয়াৰ পিছৰ বিক্ৰিয়াটোলৈ মন কৰোঁ, বিয়োজন বিক্ৰিয়া অৰ ডিকম্পজিশ্যন ৰিয়েকশ্যন। একেদৰে আমি প্ৰথমে উদাহৰণকেইটা চাই লওঁ। ইয়াত FeSO4 ফেৰাছ ছালফেটত তাপ দিলে ই ফেৰিক অক্সাইড Fe2O3 ফেৰিক অক্সাইড, ছালফাৰ ডাই অক্সাইড আৰু ছালফাৰ ট্ৰাই অক্সাইডলৈ ভাঙি গৈছে। অৰ্থাৎ ইয়াত দেখিবলৈ পাইছোঁ যে বিক্ৰিয়ক পদাৰ্থ এটা আৰু বিক্ৰিয়াজাত পদাৰ্থ কেইটা আছে? তিনিটা। অৰ্থাৎ এটা বিক্ৰিয়কৰ পৰা কেইবাটাও বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। তাৰ পিছৰ ৰিয়েকশ্যনটো চাওঁ যে ইয়াত কেলছিয়াম কাৰ্বনেট তাপ পালে কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰিত হয়। ইয়াত দেখা গৈছে যে ইয়াত বিক্ৰিয়ক পদাৰ্থ এটা আৰু বিক্ৰিয়াজাত পদাৰ্থ দুটা। তাৰমানে আমি গম পালোঁ যে এটাৰ পৰা দুটা বা তিনিটা হৈছে। তো ইয়াৰ সংজ্ঞাটো এনেদৰে দিব পাৰি যে যিবোৰ বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তেনে বিক্ৰিয়াক বিয়োজন বিক্ৰিয়া বোলে। ইয়াত এটা ইম্পৰ্টেণ্ট প্ৰশ্নৰ বিষয়ে আমি জানি লওঁ যে বিয়োজন বিক্ৰিয়াক কিয় সংযোজন বিক্ৰিয়াৰ বিপৰীত বিক্ৰিয়া বোলা হয়। ইয়াত দেখিবলৈ পাইছোঁ যে সংযোজন বিক্ৰিয়াত দুটা পদাৰ্থ লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে, আনহাতে বিয়োজন বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুই বা ততোধিক পদাৰ্থ উৎপন্ন হৈছে। সেইকাৰণে ইয়াৰ প্ৰশ্নৰ উত্তৰটো আমি এইদৰে দিব পাৰিম যে যিবোৰ বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তেনে বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বোলে। যেনে কেলছিয়াম অক্সাইড প্লাছ ৱাটাৰ গিভছ কেলছিয়াম হাইড্ৰক্সাইড। আনহাতে যিবোৰ বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ পৰা দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তেনে বিক্ৰিয়াক বিয়োজন বিক্ৰিয়া বোলে। যেনে কেলছিয়াম কাৰ্বনেট তাপ পালে কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ ভাঙি যায়। সেয়ে বিয়োজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়। এনেধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰক। থেংক ইউ।